নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 16 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল মিয়াৰ পিছফালে লাগি থাকে। মুখ্যমন্ত্ৰী গৰু গাহৰিৰ ৰাজনীতি কৰিলেও মিয়া আগবাঢ়ি যাবই। মুখ্যমন্ত্ৰী গাহৰি পোহাৰ মন্তব্যৰ পাছতে এইবাৰ জাঙুৰ খাই উঠিছে নেমচু। নিৰ্বাচন আহিলেই কিয় চৰকাৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰে? মিয়াৰ লগত আল্লাহ আছে, সেইবাবেই মিয়া ল'ৰা ছোৱালী আজি শিক্ষিত। এজন মুখ্যমন্ত্ৰী হিচাপে হিন্দু মুছলমান সকলোকে সমদৃষ্টিৰে চাওক। এজন মুখ্যমন্ত্ৰী হিচাপে হিন্দু মুছলমান সকলোকে সমদৃষ্টিৰে চাওক চৰকাৰখনে। মুখ্যমন্ত্ৰীৰ বাচ্যাৰ পিছতে গড়ত জুটিছে এইবাৰ নেমচুৰ সভাপতি বদৰুল ইছলাম। নিৰ্বাচনৰ পূৰ্বে সহজ সৰল সংখ্যালঘু লোকক চৰকাৰে ব্যৱহাৰ কৰে। অসমত থকা সকলো মিয়া মুছলমানেই ভাৰতীয় নাগৰিক। মুখ্যমন্ত্ৰীয়ে প্ৰায়েই মিয়াক তুচ্ছ তাচ্ছিল্য কৰি আহিছে। মিয়াক উচ্ছেদ কৰি অৰ্থনৈতিক জীৱনত প্ৰভাৱ পেলাইছে। নিৰ্বাচনৰ সময়ত বিজেপি চৰকাৰখনে মিয়াক ব্যৱহাৰ কৰে। পৰৱৰ্তী সময়ত শীঘ্ৰেই বন্ধ হ'ব হামাছ ইজৰাইলৰ যুদ্ধ। 15 মাহ ধৰি চলা যুদ্ধত 46,000 লোকৰ মৃত্যু হৈছে। অৱশেষত যুদ্ধ বিৰতিৰ বাবে সাজু হৈছে ইজৰাইল আৰু হামাছ। 2023 7 অক্টোবৰত আৰম্ভ হোৱা যুদ্ধৰ অৱসান আসন্ন। ট্ৰাম্প আৰু বাইডেনৰ সকিয়নিত মানিবলৈ বাধ্য হ'ল দুই পক্ষ। কাটাৰৰ মধ্যস্থতাত যুদ্ধ বিৰতিৰ বাবে দুয়ো পক্ষ সাজু বুলি দাবী আমেৰিকাৰ। যুদ্ধ বিৰতিৰ লগতে পণবন্দীক মুক্তিক লৈও দুয়ো পক্ষৰ চুক্তি। হামাছ ইজৰাইলৰ যুদ্ধই মধ্যপ্ৰাচ্যৰ পৰা বিশ্বজুৰি সৃষ্টি কৰিছিল উত্তেজনা। গাজা পেলেষ্টাইনৰ পৰা লেবানন, ইয়েমেন, চিৰিয়ালৈ বিয়পিছিল যুদ্ধ। ইজৰাইলে আক্ৰমণ কৰিছিল যুদ্ধত উচতনি দিয়া ইৰাণকো। হামাছ আৰু হিজবুল্লাৰ মুৰব্বীক নিধন কৰিছিল ইজৰাইলী সেনাই। ইজৰাইলী আগ্ৰাসনৰ বিৰুদ্ধে থিয় দিছিল মুছলমান বিশ্ব। অৱশেষত আমেৰিকাৰ হস্তক্ষেপত যুদ্ধ বন্ধ হোৱাৰ ইংগিত স্পষ্ট কৰিছে। শেহতীয়া আলোচনাত সুৰ নৰম কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে। অৱশ্যে যুদ্ধ বিৰতিৰ চুক্তি এতিয়াও সম্পন্ন হোৱা নাই বুলি ঘোষণা নেতান্যাহুৰ। হামাছে কৰা দাবীৰ বিপৰীত ভাষ্য প্ৰকাশ বেঞ্জামিন নেতান্যাহুৰ। শীঘ্ৰেই বন্ধ হ'ব হামাছ আৰু ইজৰাইলৰ যুদ্ধ। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ জনপ্ৰিয় অভিনেতা এবাৰ 100 বাৰকৈ চুৰিৰে আঘাত কৰা হৈছে। 100 বাৰকৈ চুৰিৰে আঘাত ছয়ফ আলী খানক। এটা ব্ৰেকিং নিউজ। 100 বাৰকৈ চুৰিৰে আঘাত কৰা হৈছিল ছয়ফ আলী খানক। অভিনেতাজনক আক্ৰমণৰ ন তথ্য প্ৰকাশ পাইছে আৰক্ষীৰ হাতত। নিশা অভিনেতাজনৰ মুম্বাইৰ বান্দ্ৰাৰ ঘৰত সোমাইছিল চুৰ। নিজ বাসগৃহত সোমোৱা চুৰক বাধা দিওঁতেই ছয়ফ আলী খানক ভয়ংকৰভাৱে আক্ৰমণ কৰিছে চুৰে। চুৰিৰে অভিনেতাজনক আঘাত কৰি পলায়ন কৰাৰ চেষ্টা চুৰৰ। এগৰাকী মহিলা পৰিচাৰিকাকো আক্ৰমণ কৰিছে চুৰে। শৰীৰৰ 6টা স্থানত আঘাত কৰিছে ছয়ফ আলী খানক। এটা ব্ৰেকিং নিউজ। ইয়াৰে 2টা আঘাত গুৰুতৰ বুলি জনাইছে চিকিৎসকে। ৰাজহাড়ৰ ওচৰত এটা গুৰুতৰ আঘাত পাইছে অভিনেতাগৰাকীয়ে। প্ৰায় 2.5 ঘণ্টা ধৰি চলিছে ছয়ফ আলী খান অভিনেতা ছয়ফ আলী খানৰ অস্ত্ৰোপচাৰ। আক্ৰমণৰ সময়ত ঘৰত নাছিল পত্নী কৰিনা কাপুৰ। নিশা প্ৰায় 2:30 বজাত সংঘটিত হৈছে এই গাৰ নোম শিয়ৰি উঠা ঘটনা। বান্দ্ৰা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৰুজু কৰিছে ইতিমধ্যে গোচৰ। চুৰৰ সন্ধানত অভিযান আৰম্ভ কৰিছে বান্দ্ৰা আৰক্ষীয়ে। এবাৰ দুবাৰ নহয় 100 বাৰকৈ চুৰি আঘাত কৰা হৈছে ছয়ফ আলী খানক। পৰৱৰ্তী খবৰটো হৈছে উমৰাংচুৰ কয়লা খনিত অঘটনৰ ন্যায়িক তদন্ত ঘোষণা এইবাৰ চৰকাৰৰ। পুতি পেলোৱা হ'ব উমৰাংচুৰ সকলো অবৈধ কয়লা খনি। মৃত শ্ৰমিকৰ পৰিয়ালক এইবাৰ চৰকাৰৰ তৰফৰ পৰা 10 লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে চৰকাৰখনে। আন এটা খবৰ হৈছে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে খেলিব নোৱাৰিব বিধানসভা নিৰ্বাচন। মৰিগাঁৱত ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।
আজিৰ সন্ধিয়াৰ আন এটা ব্ৰেকিং নিউজ লাখ লাখ মহিলাক ভাল খবৰ দিছে চৰকাৰে অহা এপ্ৰিলত 27 লাখ মহিলাই পাব 10,000 কোটি টকা এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ লাখ লাখ মহিলাক ভাল খবৰ দিছে ৰাজ্য চৰকাৰে মহিলা উদ্যমিতা আঁচনিক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 31 লাখ মহিলাই লাভ কৰিব চৰকাৰৰ 10,000 কোটি টকা আবেদন কৰা মহিলাৰ ভিতৰতে 31 লাখ মহিলা উপযুক্ত বুলি বিবেচিত হৈছে প্ৰথম পৰ্যায়ত ইয়াৰে 27 লাখ মহিলাক এই সুবিধা দিব চৰকাৰে এপ্ৰিলত এই সকল মহিলাই লাভ কৰিব চৰকাৰৰ 10,000 টকাকৈ মহিলাসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাব 10,000 কোটি টকা অহা মাহৰ পৰা প্ৰস্তুত কৰা হ'ব এই আঁচনিৰ চূড়ান্ত তালিকা এপ্ৰিল মাহত বিহালীৰ পৰা আৰম্ভ হ'ব এই আঁচনিৰ ধন বিতৰণ কাৰ্যসূচী মৰিগাঁৱৰ কেবিনেটত এই আঁচনিৰ বাবে 2,000 কোটি টকাৰ আবণ্টন ৰাজ্যৰ লাখ লাখ মহিলাক ভাল খবৰ দিছে ইতিমধ্যে ৰাজ্য চৰকাৰে আর এটা ব্রেকিং নিউজ হয়েছে ভাঙি দুটুকুৰা হৈ যাব ভাৰত গৱেষকৰ দাবীক এবাৰ কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য কিছুদিন আগতে তিব্বতত ভূমিকম্প হৈছিল তেতিয়া আৰম্ভ হৈছিল টেকটনিক প্লেটৰ বিষয়ে আলোচনা এতিয়া ভূতত্ত্ববিদসকলে কৈছে যে ভাৰতীয় টেকটনিক প্লেটখন ভাঙি দুভাগত বিভক্ত হ'ব পাৰে সেই ভয়টো ক্ৰমান্বয়ে অধিক প্ৰবল হৈ আহিছে আৰু যদি তেনেকুৱা হয় তেন্তে লাডাখ উত্তৰাখণ্ড ছিকিম হিমাচল প্ৰদেশ অৰুণাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ কিছু অংশ ভাৰতৰ মানচিত্ৰৰ পৰা মোচ খাই যাব পাৰে এক প্ৰতিবেদনত এনে দাবী কৰা হৈছে শেহতীয়াকৈ এখন সন্মিলনীত বিজ্ঞানীসকলে দাবী কৰিছিল যে ভাৰতীয় টেকটনিক প্লেটখন বৰ্তমান ডিলেমিশ্যনে প্ৰক্ৰিয়াৰ মাজেদি চলি আছে দেখা গৈছে যে গভীৰ তলৰ অংশটো অগভীৰ ওপৰৰ অংশৰ পৰা পৃথক হৈছে ইউৰেছিয়ান প্লেটৰ সৈতে সংঘৰ্ষৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে এই পৃথকীকৰণৰ বৰ সহজ পদ্ধতি নহয় পৃথিৱীৰ গভীৰত অতি জটিল গতিবিধিৰ ফলত এনে পৰিস্থিতিৰ সৃষ্টি হয় আর একটা গুরুত্বপূর্ণ খবর হয়েছে নিট ইউজি 2024 পরীক্ষার ভুয়া প্রার্থীর বিরুদ্ধে গোচর রুজু সিবিআই বিহারের পুনিয়াত নিট ইউজি 2024 4জন প্রার্থীয়ে ভুয়া প্রার্থীর সহায় লোৱাৰ অভিযোগত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই এক নতুন গোচৰ ৰুজু কৰিছে এই তথ্য বুধবাৰে খদৰি কৰিছে তদন্তকাৰী সংস্থাৰ বিষয়াসকলে যোৱা বছৰ 5 মেত অনুষ্ঠিত হোৱা চিকিৎসা প্ৰৱেশ পৰীক্ষাৰ কেন্দ্ৰ SRDAV পাব্লিক স্কুলৰ অধ্যক্ষই অভিযোগ উত্থাপন কৰিছে যে প্ৰকৃত প্ৰাৰ্থীৰ পৰিৱৰ্তে ভুৱা পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিয়াটো বায়োমেট্ৰিকত ধৰা পৰিছিল ইয়াৰ পাছতে এজাহাৰ দাখিল কৰা হৈছিল প্ৰাৰ্থীসকলৰ বিৰুদ্ধে এজাহাৰত উল্লেখ কৰা অনুসৰি মুজাফৰপুৰৰ আশিষ কুমাৰৰ হৈ ভোজপুৰৰ নীতিশ কুমাৰ সিৱানৰ ডিৰাজ প্ৰকাশৰ হৈ জলুৰ কমলেশ কুমাৰ খিতামৰহিৰ তথাঘাট কুমাৰৰ হৈ বেগুচৰাই সৌৰভ কুমাৰ আৰু মুজাফৰপুৰৰ দীপক কুমাৰৰ হৈ খিতামৰহিৰ মায়ংক চৌধুৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল উল্লেখযোগ্য যে 2024 5 মেত 571খন চহৰৰ 4,750টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা 23 লাখৰো অধিক প্ৰাৰ্থীয়ে উক্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল